এনেকুৱা এজন মানুহ মোৰ জীৱনত যাক মই অপেনলি চব ক'ব পাৰোঁ একো মোৰ হাইড কৰিবলগীয়া নাথাকে চব একো মই টেনশ্যনেই নলওঁ মোৰ মানে এনেকুৱা লাগে এখন ধুনীয়া এখন ছাতি এটাৰ তলত মই একদম ছেফ হৈ আছোঁ একদম নিৰাপদ মোৰ কাষত আৰু কোনো হেল্ল' গাইজ কি খবৰ মোৰ ভাল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিয়াৰ পিছতে তেওঁ মুখ খুলিলে অসমৰ অভিনেত্ৰী চামলতিকা শৰ্মাই এইটো জনপ্ৰিয় অভিনেত্ৰী চামলতিকা শৰ্মা বিবাহ পাশত আবদ্ধ হৈছিল তেওঁ দ্বিতীয় স্বামীৰ সৈতে আৰু বৰ্তমান তেওঁলোকৰ সম্পৰ্ক কেনে আৰু বৰ্তমান এইবোৰ গোটেই কথাখিনি তেওঁ সকলো কথা খুলি ক'লে তেওঁৰ সকলোবোৰ কথাই তেওঁ প্ৰথমবাৰৰ বাবে তেওঁ কেমেৰাৰ আগত সকলো কথা খুলি ক'লে অভিনেত্ৰী চামলতিকা শৰ্মাই আপোনালোকে সকলোৱে জনাবচোন অভিনেত্ৰী চামলতিকা শৰ্মাৰ অভিনয় চাই কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি আপোনালোকে জনাব আপোনালোকে সকলোৱে জানে অভিনেত্ৰী চামলতিকা পূৰ্বে তেওঁৰ প্ৰথমে তেওঁৰ একজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেওঁৰ ডিভোৰ্স হৈছিল আৰু তেওঁৰ দ্বিতীয়বাৰৰ বাবে তেওঁ এতিয়া বৰ্তমান বিবাহ পাশত আবদ্ধ হৈছে আৰু তেওঁ দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হনীন বৰুৱাৰ পুত্ৰ ৰিজুৰ সৈতে আৰু বহুতে জানিব বিচাৰে যে বৰ্তমান তেওঁৰ স্বামীজন কেনেকুৱা এইবোৰ সকলোবোৰ তথ্য নিজ চামলতিকা শৰ্মাই নিজ মুখেৰে কেমেৰাৰ আগত খুলি ক'লে তেওঁৰ প্ৰথমতে তেওঁক আনিবলৈ গৈছিলে যিহেতু নেকি তেওঁক খুলি ক'লে কৰ্ডলে তেওঁ যে ক'লে এনেকুৱা এজন মানুহক শ্ব' কৰিব পাৰে কোনো এনেকুৱা মানুহক হাইড কৰিব নিবিচাৰে আৰু হাইড কৰিব নোৱাৰে সকলো কথা খুলি ক'লে তেওঁৰ কেমেৰাৰ সন্মুখত কেমেৰাৰ আগত আৰু তেওঁ ক'লে যে তেওঁ ধুনীয়া এখন ছাতিৰ মানে আগত তেওঁ ছেফ হৈ আছে তেওঁৰ নিজৰ মানুহজনৰ কথা ক'লে আৰু তেওঁ ক'লে তেওঁৰ কাষত আৰু কোনো এজন বা কোনো আহিব নোৱাৰে বুলি তেওঁ সকলোবোৰ খুলি ক'লে আৰু তেখেতে নিজে কয় তেওঁৰ পৰিয়াল আৰু স্বামী কেনে ধৰণৰ কিনো কয় চামলতিকা শৰ্মাই আহকচোন শুনো যিহেতু নেকি এতিয়া তেওঁৰ নতুন ঘৰ তেওঁৰ শাহু শহুৰ আৰু তেওঁৰ মানুহজন আৰু বেছি ছাপৰ্টিং কৰে বুলি তেওঁ সকলোবোৰ তথ্য কেমেৰাৰ আগত খুলি ক'লে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোক লগ পাম তো